নমস্কাৰ লাৰ্ণ অল জিকে ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে সকলোকে এটা বিনম্ৰতাৰে অনুৰোধ জনালোঁ, আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে বা আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ' লাইক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। ফাৰ্ষ্ট, কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? এ. চিত্ৰাচল পাহাৰ, বি. নীলাচল পাহাৰত, চি. মণিকোট পাহাৰত, ডি. ভীষ্মচল পাহাৰত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, নীলাচল পাহাৰত। কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। 2 নম্বৰ, এলাহাবাদ প্ৰশস্তি কোনে ৰচনা কৰিছিল? অপশ্যন এ হৰিসেন, অপশ্যন বি চন্দ্ৰগুপ্ত, অপশ্যন চি কৌটিল্য আৰু অপশ্যন ডি শ্ৰীগুপ্ত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হৰিসেন। এলাহাবাদ প্ৰশস্তি গ্ৰন্থখন হৰিসেনে ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 3, হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? অপশ্যন এ বাণভট্ট, অপশ্যন বি হৰিসেন, অপশ্যন চি কৌটিল্য আৰু অপশ্যন ডি হৰ্ষবৰ্ধন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বাণভট্ট। বাণভট্টই হৰ্ষচৰিত পুথিখন ৰচনা কৰিছিল। নেক্সট, কুৱেশ্যন নম্বৰ 4, পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? অপশ্যন এ 1526, অপশ্যন বি 1524, অপশ্যন চি 1530 আৰু অপশ্যন ডি 1540। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1526। পানিপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দত হৈছিল। নেক্সট, কুৱেশ্যন নম্বৰ 5, নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? অপশ্যন এ 2015 চনত, অপশ্যন বি 2020 চনত, অপশ্যন চি 2021 চনত, অপশ্যন ডি 2022 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 2015 চনত। 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল। নেক্সট, কুৱেশ্যন নম্বৰ 6, অসম আন্দোলন তথা বিদেশী খেদা আন্দোলন কেতিয়া আৰম্ভ হৈছিল? অপশ্যন এ 1969 চনত, অপশ্যন বি 1980 চনত, অপশ্যন চি 1981 চনত আৰু অপশ্যন ডি 1982 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1979 চনত। অসম আন্দোলন তথা বিদেশী খেদা আন্দোলনটো আৰম্ভ হৈছিল। নেক্সট, কুৱেশ্যন নম্বৰ 7, তলৰ কোনখন ঠাইক ভাৰতৰ লিটল টাইবেট বুলি জনা যায়? অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি লাডাখ, অপশ্যন চি হিমাচল প্ৰদেশ আৰু অপশ্যন ডি ছিকিম। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি লাডাখ। লাডাখক ভাৰতৰ লিটল টাইবেট বুলিও জনা যায়। লাডাখ এখন গুৰুত্বপূৰ্ণ ঠাই ভাৰতৰ। নেক্সট, কুৱেশ্যন নম্বৰ 8, ভাৰতীয় সংবিধানখন ৰচনা কৰিবলৈ কিমান সময় লাগিছিল? অপশ্যন এ 2 বছৰ 11 মাহ 18 দিন, অপশ্যন বি 2 বছৰ 10 মাহ 10 দিন, অপশ্যন চি 3 বছৰ 10 মাহ 18 দিন আৰু অপশ্যন ডি 1 বছৰ 1 মাহ 1 দিন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ
2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9। শেহতীয়াভাৱে অসম বৈভৱ বঁটাৰে কাক সন্মানিত কৰা হৈছে? অপশ্যন এ ৰঞ্জন গগৈ, অপশ্যন বি ৰতন টাটা, অপশ্যন চি তৰুণ গগৈ আৰু অপশ্যন ডি ৰতন টাটা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰঞ্জন গগৈ। ৰঞ্জন গগৈক অসম বৈভৱ বঁটাৰে সন্মানিত কৰা হৈছিল। ৰঞ্জন গগৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। তেওঁ অসমৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 10। অসমত ব্ৰহ্মপুত্ৰ আৰু বান নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কোনখন কমিটি গঠন কৰিছে? অপশ্যন এ ৰাজীৱ কুমাৰ কমিটি, অপশ্যন বি পৃথিৱী গুপ্তা কমিটি, অপশ্যন চি নিশাল জৈন কমিটি আৰু অপশ্যন ডি কীৰ্তি কুমাৰ কমিটি। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰাজীৱ কুমাৰ কমিটি। ভাৰত চৰকাৰে ৰাজীৱ কুমাৰ কমিটি অসমৰ ব্ৰহ্মপুত্ৰ আৰু বান নিয়ন্ত্ৰণ কৰিবলৈ এখন কমিটি গঠন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 11। চন্দ্ৰযান 3ৰ লেণ্ডাৰৰ নাম কি? অপশ্যন এ বিক্ৰম, অপশ্যন বি ভীম, অপশ্যন চি প্ৰজ্ঞান আৰু অপশ্যন ডি ধ্ৰুৱ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বিক্ৰম। চন্দ্ৰযান 3ৰ লেণ্ডাৰৰ নাম হ'ল বিক্ৰম। নেক্সট কুৱেশ্যন নম্বৰ 12। চন্দ্ৰযান 3-এ চন্দ্ৰপৃষ্ঠত উপনীত হ'বলৈ কিমান দিন সময় লাগিছিল? অপশ্যন এ 40 দিন, অপশ্যন বি 50 দিন, অপশ্যন চি 60 দিন আৰু অপশ্যন ডি 70 দিন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 40 দিন। চন্দ্ৰযান 3-এ চন্দ্ৰপৃষ্ঠত উপনীত হ'বলৈ 40 দিন সময় লাগিছিল। নেক্সট কুৱেশ্যন নম্বৰ 13। তলৰ কোনজনক অসমৰ সিংহ পুৰুষ বুলি জনা যায়? অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন চি শংকৰদেৱ আৰু অপশ্যন ডি চিলাৰায়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীক অসমৰ সিংহ পুৰুষ বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 14। অসমৰ বৰ্তমান মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অপশ্যন এ 1খন, অপশ্যন বি 2খন, অপশ্যন চি 3খন আৰু অপশ্যন ডি 4খন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 3খন। অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ 3খন হ'ল কাজিৰঙা, মানাহ আৰু শেহতীয়াভাৱে চৰাইদেউৰ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান পাইছে। নেক্সট কুৱেশ্যন নম্বৰ 15। তলৰ কোনজনক অসমৰ ৰাজনীতিবিদক লৌহ পুৰুষ বুলি জনা যায়? অপশ্যন এ বিষ্ণুৰাম মেধি, অপশ্যন বি ভূপেন হাজৰিকা, অপশ্যন চি তৰুণ গগৈ আৰু অপশ্যন ডি লাচিত বৰফুকন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি অসমৰ লৌহ পুৰুষ বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 16। মানুহ স্বভাৱত সামাজিক প্ৰাণী। উক্ত বাক্যটি কোনে কৈছিল? অপশ্যন এ এৰিষ্টটল, অপশ্যন বি প্লেটো, অপশ্যন চি কাৰ্ল মাৰ্কছ আৰু অপশ্যন ডি লেনিন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ এৰিষ্টটল। এৰিষ্টটলে কৈছিল যে মানুহ স্বভাৱত সামাজিক প্ৰাণী হয়। নেক্সট কুৱেশ্যন নম্বৰ 17।
কাটাৰৰ ৰাজধানীখনৰ নাম কি আছিল? অপশ্যন এ দোহা, অপশ্যন বি আবু ধাবি, অপশ্যন চি ৰোম আৰু অপশ্যন ডি লণ্ডন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দোহা। কাটাৰৰ ৰাজধানীখনৰ নাম দোহা আছিল। নেক্সট কুৱেশ্যন নম্বৰ 18। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন এ বসন্ত কুমাৰ দাস, অপশ্যন বি কুলধৰ চলিহা আৰু অপশ্যন চি গোপীনাথ বৰদলৈ, অপশ্যন ডি বিষ্ণুৰাম মেধি। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বসন্ত কুমাৰ দাস। বসন্ত কুমাৰ দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল। অসম বিধানসভাৰ সচিবালয় শ্বিলঙত আছিল প্ৰথমে। নেক্সট কুৱেশ্যন নম্বৰ 19। সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ নতুন দিল্লী, অপশ্যন বি গুৱাহাটী, অপশ্যন চি কহিমা আৰু অপশ্যন ডি মুম্বাই। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নতুন দিল্লী। সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীত সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 20। বিশ্ব বন দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 21 মাৰ্চ, অপশ্যন বি 22 মাৰ্চ আৰু অপশ্যন চি 23 মাৰ্চ আৰু অপশ্যন ডি 25 মাৰ্চ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 21 মাৰ্চ। 21 মাৰ্চ তাৰিখটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।